সরকারি চাকরিয়ালৰ চিফ সেক্রেটারি অলপ আগতে কৈ গৈছে ইম্পেশেন্ট অর্থাৎ অধৈর্য আৰু সরকারি চাকরিয়াল দুটা বিপরীতমুখী ব্যবস্থা। অধৈর্যতাই কি করে, যেতিয়া আমি চাকরি পাম আৰম্ভণিত যেতিয়া আমি অধৈর্য হম, যতে আমি মিস্টেক কৰিম, পেনশন পোৱাৰ সময়ত এজিয়ে কব যে আজিৰ পৰা 30 বছৰ আগতে এই লৰাজনৰ সার্ভিস বুকত এইটো মিস্টেক আছিল, আৰু ই যেতিয়ালৈকে কাৰেক্ট হ'ব নোৱাৰে তেতিয়ালৈকে মানুহজনে পেনশন নাপায়। 25 বছৰ গভৰ্ণমেণ্টত থাকি মই এনেকুৱা বহুত ব্যক্তিক লগ পালো চাকৰিৰ আৰম্ভণিতে কৰা অধৈৰ্য ব্যৱস্থাৰ কাৰণে পৰৱৰ্তী সময়ত যেতিয়া আটাইতকৈ জীৱনত পেনশন কেটাৰ প্ৰয়োজনীয়, পেনশন নহলে আমি চলিব নোৱাৰো, সেই সময়ত মানুহজনে অফিসে অফিসে ঘূৰি ফুৰিবলগীয়া হয়। কাৰণ আমাৰ ব্যৱস্থা এনেকুৱা যে আমাৰ ইয়াতে ৰেকৰ্ডে কথা কয়, মানুহৰ আবেগ অনুভূতিয়ে কথা নকয়। আজি আমি এডিআৰিত নিযুক্তি ললো, এই নিযুক্তি পোৱাৰ পিছত ৰিজাল্ট দিয়াৰ পিছত যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো হল আটাইতকৈ বেছি জটিল। ৰিজাল্টটো দি দিলো, এতিয়া এজন লৰাই যদি 417 নম্বৰত 10 জন লৰাই পৰীক্ষাত পাছ কৰিছে, কিন্তু সেই স্কেলত পোষ্ট 9টা আছে, তলৰ স্কেলত পোষ্ট আছে 10 জন 91 নম্বৰ পাইছে, কোনজনক তলৰ স্কেলত আমি দিম? আইনৰ সিদ্ধান্ত কেনেকুৱা? মইতো সকলোৱে সমান নম্বৰ পাইছো। তাতে আমি নতুনকৈ চিন্তা কৰিব লাগে যে ইয়াৰ প্ৰক্ৰিয়া কি হ'ব। এডিআৰিত এইবাৰ মই দেখিছো বহুতে একে নম্বৰ পাইছে। আমি কৈছিলো যোনে বেছি নম্বৰ পায় সিয়ে ডাঙৰ স্কেলটোত যাব, যোনে কম নম্বৰ পায় সি তলৰ স্কেলটোত যাব। কিন্তু একেটা নম্বৰ যদি একেটা স্কেলত যায়, কোনজন তলত যাব কোনজন ওপৰত যাব? তাৰ পিছত 500 এপইন্টিং অথৰিটি, আমি পৰীক্ষা পাতিব পাৰো, নিযুক্তি দিব নোৱাৰো। নিযুক্তি পত্ৰ ডিসি ডিব্ৰুগড়ে দিব লাগিব। নিযুক্তি পত্ৰ আমাৰ ডাইৰেক্টৰ হৰ্টিকালচাৰে দিব লাগিব, এগ্ৰিকালচাৰ সেক্ৰেটাৰীয়ে দিব নোৱাৰে। নিযুক্তি পত্ৰ পিডব্লিউডিৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰজনে দিব লাগিব। আমি তাকো সংস্কাৰ কৰিলো যে নহয়, আমি এক জায়গাত নিযুক্তি দিম। এক জায়গাত নিযুক্তি দিলে প্ৰমোশনৰ কাৰণে এসটি এসসি ওবিসি রোস্টার আমি কেনেকে মেইনটেইন কৰিম? এই ৰিজাল্ট দিয়াৰ পিছত যিখিনি কাম, 50টা ডিপাৰ্টমেণ্টক ভগাই দিয়া, 50টা ডিপাৰ্টমেণ্টে 100টা ডাইৰেক্টৰেটক ভগাই দিয়া, আৰু 100টা ডাইৰেক্টৰেটে 500 এপইন্টিং অথৰিটিক পোষ্ট ভগাই দিয়া, মেইনটেইনিং রোস্টার এসটি এসসি ওবিসি, ই এক কঠিন কাম আছিলে। হোৱাটছআপ গ্ৰুপত মেছেজ দিয়া পৃথিৱীৰ আটাইতকৈ সহজ কাম। চৰকাৰক গালি পাৰি ফেচবুকত পোষ্ট দিয়া পৃথিৱীৰ আটাইতকৈ সহজ কাম। কিন্তু যাৰ কাৰণে আমি কাম কৰিছো, সেই মানুহজনে যাতে ৰিটায়াৰমেণ্টলৈকে কোনো সমস্যাত নুভুগে, তেওঁক এটা স্বচ্ছ আৰু সুন্দৰ নিযুক্তি প্ৰদান কৰাটো আটাইতকৈ প্ৰত্যাহ্বানমূলক কাম। আজি যেতিয়া আমি আপোনালোকক নিযুক্তি দিব আহিছো, আমি কনভিন্স যে আমি যি কৰিছো সুন্দৰ কৰি কৰিছো, ইয়াত হাইকোৰ্টো হ'ব নোৱাৰে, আৰু ল'ৰা ছোৱালীয়ে ভৱিষ্যতে প্ৰমোশন আৰু পেনশনৰো কোনো সমস্যাৰ সন্মুখীন হ'ব নোৱাৰে। আমি গোটেইখিনি কাম কৰি আজি আমি আপোনালোকক মাতিছো যে আমি ৰেডি, আপোনালোক নিযুক্তি লবলৈ আহক। যোৱাবাৰো এনেকৈ আমি 3 মাহ লৈছিলো। প্ৰথম মই আপোনালোকক আহ্বান জনাম যে অধৈৰ্য নহব। জীৱনত অধৈৰ্যই বহুত ডাঙৰ ডাঙৰ এক্সিডেন্ট কৰাই দিয়ে।
কুঁৱলী আছে, অধৈৰ্য হৈ আছো, যাব মন গৈ আছে। ঘৰৰ মানুহে কৈছে কুঁৱলী আছে, এতিয়া স্কুটাৰ নচলাবি, মটৰচাইকেল নচলাবি। আমি অধৈৰ্য স্কুটাৰ মটৰচাইকেল চলাই দিছো, আগত গাড়ী এক্সিডেণ্ট হৈ গৈছে। জীৱনত আটাইতকৈ শত্ৰু কি? আমাৰ জীৱনৰ আটাইতকৈ শত্ৰু হ'ল অধৈৰ্য, আৰু ধৈৰ্য হ'ল জীৱনৰ আটাইতকৈ ডাঙৰ বন্ধু। সদায় আমি মনত ৰাখিব লাগিব, ফাইল এটা যেতিয়া আহিব আমাৰ ওচৰলৈ, মনত 10টা চিন্তা আছে, ল'ৰাৰ এডমিশ্যন, ঘৰত বজাৰ কৰিব লাগে, অতিথি আহিব। আমি যেতিয়া ফাইলটো জোৰ কৰি লিখিব যাম, সি আপোনাৰ নামত ৰেকৰ্ড হৈ থাকিব। পিছত যেতিয়া সেই ফাইলটোত গণ্ডগোল হ'ব, সম্পূৰ্ণ দায়িত্ব আপোনাৰ মূৰৰ ওপৰত পৰিব। গতিকে চৰকাৰী চাকৰিত সদায় ডাঙৰ সমস্যাটো হৈছে যে ইয়াতে কাৰো কাৰণে ক্ষমা নাথাকে। প্ৰাইভেট কোম্পানীত মালিকে যদি জানে যে ল'ৰাজন ভাল, ভুল হৈ গৈছে, তাক একো নাই, ল'ৰাজন ভাল, সদায় ভাল কাম কৰে, আজি এটা সৰু ভুল কৰিছে। গভৰ্ণমেণ্ট চাকৰিত চৰকাৰক আপোনালোকে যিমানেই সহায় নকৰক কিয়, এটা সৰু ভুলো ইয়াত যদি ধৰাত পৰে, ধৰাত নপৰালৈকে সকলো ভাল, ধৰাত পৰাৰ পিছত এটা সৰু ভুলে গোটেই জীৱনটো আমাক পিছত খেদি ফুৰিব। কাৰণ গভৰ্ণমেণ্টত সাবজেক্টিভ কথা নাথাকে যে ইয়াক আমি হ'ব, এই ল'ৰাটো ভাল, বাদ দিওঁ। বাদ কোনেও দিব নোৱাৰে, বোলে মাত্ৰ এটকাৰহে গণ্ডগোল। ধৰাত নপৰালৈকে চৰকাৰী মানুহে কোটি টকা খাব পাৰে, কিন্তু ধৰাত পৰাকৈ এটকাও খাব নোৱাৰে। এইটো হৈছে চৰকাৰী চাকৰি বিড়ম্বনা। মানে ক'ব এই কোটি কোটি টকা খাই আছে, ধৰাত পৰা নাই। মই মাত্ৰ পেট্ৰল 2 লিটাৰৰ জেগাত 4 লিটাৰ পৰালো, মোৰ এইটোৱে দুখ হ'ল নে? ধৰাত নপৰালৈকে ক'তো ভুল নাই। আৰু ডাঙৰ ডাঙৰ আপোনালোকে দেখিছে যে সকলোৱে টকা কৰি আছে, ভালো লাগে, এইকাৰণে মানুহে PWDত চাকৰি খোজে, শ্ৰীৰামপুৰ চেকগেটত যাব খোজে, সেইবিলাক থাকে মানুহৰ। কিন্তু ধৰাত পৰিলে তেতিয়া ইয়াত একো নাথাকে, ধৰাত নপৰালৈকে সকলো ভাল। আৰু আমাৰ ইয়াতে সদায় এচাম মানুহ থাকে, কামটো ধুনীয়াকৈ মই কৰি দিম, চহীটো আপুনি মাৰি দিয়ক। কাৰণ চৰকাৰত চহীটোৱে শেষ, কামটো কোনে কৰিছে সেইটো কথা নহয়, যোনে চহী মাৰিছে সিহে দায়বদ্ধ হ'ব, চহী নামাৰা মানুহকেইটা দায়বদ্ধ নহয়। তৃতীয় শ্ৰেণীৰ চাকৰিৰ আটাইতকৈ ডাঙৰ সমস্যা কি? চববিলাক ফাইল আপোনালোকে আৰম্ভ কৰিব, অফিচাৰে ফাইলটো পিছত পাব। তৃতীয় শ্ৰেণীৰ চাকৰিত ফাইল সদায় আপোনালোকে আৰম্ভ কৰিব। যদি ধৈৰ্য নাথাকে, সদায় আৰম্ভণি কৰা মানুহজনে দায়বদ্ধ হ'ব লাগে, আৰু শেষ মানুহজন দায়বদ্ধ হ'ব লাগে। মাজৰ কেইজনকে আমিতো খালি আগবঢ়াইহে দিছিলো। দায়িত্ব প্ৰথমজন আৰু লাষ্টৰজনৰ, মাজৰ মানুহখিনি চলি থাকিব পাৰে। সেইকাৰণে মই সকলোকে আহ্বান জনাম যে আজি যিহেতু আমি জীৱনৰ এটা নতুন পথত সোমাইছো, ধৈৰ্য আৰু অসীম ধৈৰ্য। মই প্ৰাইভেট চাকৰি এৰি দিলো, গতিকে লগে লগে চৰকাৰী চাকৰিটো লাগে, মামা নহলে আমি কেনেকে চলিম, এই চিষ্টেমবিলাক ইয়াত নচলে। যি আছিলো কালিলৈকে আমি এৰি দিলো। আজিৰ পৰা যেতিয়া আমি চাকৰিত জইন কৰিম, আমাৰ অসীম ধৈৰ্য, প্ৰতিখন কাগজ পঢ়ি তাক ফাইলত আগবঢ়াই লোৱা, প্ৰতিটো ঘটনা প্ৰবাহে কেনেকৈ মানুহক প্ৰভাৱিত কৰিব তাৰ সম্যক বিশ্লেষণ। এই ধৰণে আমি অহা 30টা বছৰ নিজক আগুৱাই লৈ যাব লাগিব। মই 2-3টা কথা কম। এডিআৰই পৰীক্ষাৰ পিছত আমি এটা কথা বিভিন্ন টিভিত ল'ৰা ছোৱালীৰ ইণ্টাৰভিউ, গাৰ্জেনসকলৰ ইণ্টাৰভিউ, এটা কথা আমি বুজি উঠিছিলো যে যদি চৰকাৰে
স্বচ্ছতাৰে পৰীক্ষা নাপাতিলেহেঁতেন আজি হয়তো চাকৰি ল'বলৈ অহা 80% যুৱক যুৱতীয়ে চৰকাৰত চাকৰি নাপালেহেঁতেন। কাৰণ অসম চৰকাৰত চাকৰি ল'বলৈ এটা নিয়মত পৰিণত হৈছিল যে 10-15 লাখ টকা আমি দিব লাগিব। মই যিবিলাক মানুহৰ ইণ্টাৰভিউ টিভিত দেখিছিলোঁ তেওঁলোকে 10-15 লাখ টকা দিব পৰা অৱস্থাত ডেফিনেটলি নাছিলে। দ্বিতীয়তে কোনোবাই পৰীক্ষাত বহিব খুজিলেও 500 জাগাত গৈ পৰীক্ষাত বহাৰ মানসিক প্ৰস্তুতিও আমাৰ নাছিলে। আৰু বহুত সময়ত এবাৰ দুবাৰ পৰীক্ষা দিয়াৰ পিছত আমি হতাশ হৈ বিভিন্ন প্ৰাইভেট কাম কাজত আমি সোমাই গলোহেঁতেন। এইটো জেনেৰেশ্যনে আমি কেতিয়াও চাকৰি নাপালোহেঁতেন। এই যে 1.5 লাখ ল'ৰা এইবাৰ চাকৰি পাইছে, ছোৱালীয়ে চাকৰি পাইছে, সাধাৰণতে অসমৰ একাংশ মিডিয়া আছে, মোক বহুতে বেয়া পায়, চেষ্টাও কৰিছে যে ক'ৰবাত আমাৰ ৰিলেটিভ আছে নেকি, ক'ৰবাত মন্ত্ৰী বিধায়কৰ ৰিলেটিভ আছে নেকি, ক'ৰবাত কুৱেশ্যন পেপাৰ লিক হৈছে নেকি, ক'ৰবাত কিমান পৰীক্ষাৰ আগত হাজাৰটা প্ৰশ্ন, কিন্তু এটাও ভুল উলিয়াব নোৱাৰাৰ কাৰণে আজি আমি ইয়াত আহি সমবেত হৈছো। পৰীক্ষাৰ প্ৰশ্ন কাকতখন লিক কৰোৱাৰ পৰা সিকিউৰিটিয়ে চেক কৰোতে মোক ভালকৈ চেক কৰিলে নে বেয়াকৈ চেক কৰিলে তাৰ বিতৰ্কৰ পৰা এছাম লোকৰ প্ৰচেষ্টাই আছিলে যে যেনে তেনে নিযুক্তি হ'ব নালাগে। আৰু হয়তো বেলেগ যদি হ'লহেঁতেন তেওঁলোকৰ ওচৰত আত্মসমৰ্পণ কৰিও দিলেহেঁতেন যে হ'ব আৰু ইমান কৰিব নালাগে, আপুনিও 2টা পোষ্ট লওক, ময়ো 2টা পোষ্ট লওঁ, দি দিওঁ। কিন্তু আমি অসমৰ ভৱিষ্যতৰ কাৰণে আমি সিদ্ধান্ত লৈছিলো যে আমি মেৰিটত কম্প্ৰমাইজ নকৰো, এটা টকাও কাকো আমি ঘোষ খাব নিদিওঁ। আৰু আজি তাৰ কাৰণে আমি ইয়াত আহি উপস্থিত হ'ব পাৰিছো। এতিয়া আমাৰ দায়িত্ব কি? আমি উই আৰ প্ৰডাক্ট অফ ট্ৰান্সপাৰেন্সি। আমি কি ধৰণে জন্ম লৈছো যে স্বচ্ছতাৰ এটা মহাযজ্ঞত আমাৰ নিযুক্তি হৈছে। এতিয়া ভৱিষ্যতে আমি আগবাঢ়ি গৈ আমাৰ দায়িত্ব কি হ'ব? আমাৰ কাৰ্যালয়ত আমি স্বচ্ছতাক আগুৱাই দিয়া, ট্ৰান্সপাৰেন্সি, দুৰ্নীতি লগত আপোচ নকৰা, আমি যিটো সিস্টেমৰ পৰা জন্ম হৈছো সেই সিস্টেমটোক আমি ডাঙৰ দীঘল কৰিম নে যিটো সিস্টেম থাকিলে আমি কেতিয়াও নিযুক্তি নাপালোহেঁতেন আমি সেইটো সিস্টেমক প্ৰেৰণা দিম। আপোনালোকৰ কাৰণে পুৰণা সিস্টেমটো আপোনালোকৰ শত্ৰু আছিল, মোৰ কাৰণে একো নাই। মই 2-4টা মোৰ পাৰ্টি ল'ৰাক নিযুক্তি দি দিলোহেঁতেন, চলি গ'লহেঁতেন। 6,000 ল'ৰাই কাকো ইলেকশ্যনত জিকাবও নোৱাৰে, হাৰাবও নোৱাৰে। বা 6,000 পাৰ্টিৰ মানুহক মই যদি পোষ্ট কেইটা ভগাই দিলোহেঁতেন, 2-4জন অফিচাৰকো দি দিলোহেঁতেন, ধুনীয়াকৈ চলিও গ'লহেঁতেন। কিন্তু আপোনালোক ইয়াত আহিব নোৱাৰিলেহেঁতেন। যদি আমি কম্প্ৰমাইজ কৰিলোহেঁতেন আপোনালোক ইয়াত আহিব নোৱাৰিলেহেঁতেন। কাৰণ আপোনালোক কৰাপশ্যনত চাকৰি লোৱা মানুহ বেলেগ, যোনে 10 লাখ 15 লাখ টকা ঘোষ দিব পাৰিলেহেঁতেন। আপোনালোকে ঘোষ দিব নোৱাৰে। মই যেনেকে টিভিত দেখা পাইছো বা কথা বতৰা পাতিছো, দুৰ্নীতি যদি অসম চৰকাৰত নিযুক্তিৰ ক্ষেত্ৰত চলি থাকিলেহেঁতেন আমি কেতিয়াও চাকৰি নাপালোহেঁতেন। এতিয়া দুৰ্নীতি আমাৰ শত্ৰু। আমি কাৰ্যালয় জইন কৰাৰ পিছত আমাৰ শত্ৰুজনকে আমি আকৌ বৰঘৰত মাতি ল'ম নেকি? যদি মই চিন্তা কৰিলোহেঁতেন যে আমি 6.5 লাখ নিযুক্তি দিম, 10 লাখ টকাকৈ ল'ম, যোনে কালেকশ্যন কৰি দিব তেওঁ 3 লাখ ল'ব, মই 7 লাখ ল'ম, ধুনীয়াকৈ প্ৰশ্ন কাকত কেইখন যাক যাক দৰকাৰ আগতে দি দিম, হাজাৰটা বেয়া বুদ্ধি মনত আহিব পাৰে।
কেতিয়াবা এক্সিডেণ্টটো হয় বেলেগ কথা, কিন্তু বেয়া বুদ্ধিটো পৃথিৱীত বহুত আছে। কিন্তু সেই বুদ্ধিবিলাক লগালে আমি ইয়াত নাথাকিলোহেঁতেন। দুৰ্নীতি যদি অসম চৰকাৰৰ নিযুক্তিৰ ক্ষেত্ৰত থাকিলেহেঁতেন, আজি এই ল'ৰা ছোৱালীখিনি নাথাকিলেহেঁতেন, বেলেগ এটা চাম ইয়াত বহি থাকিলেহেঁতেন। কিন্তু আপোনালোকে যদি কাৰ্যালয়ত গৈ এতিয়া সেই দুৰ্নীতিৰ লগতে কম্প্ৰমাইজ কৰে, তেতিয়াহ'লে ই আমাৰ অস্তিত্বৰ ওপৰতে প্ৰশ্ন আনিব যে মই যিটো ছিষ্টেমৰ প্ৰডাক্ট নহয়, যিটো ছিষ্টেম মোৰ শত্ৰু, যিটো ছিষ্টেমে মোক কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশত প্ৰাইভেট কোম্পানীত কাম কৰিবলৈ পঠাই দিছিল, যিটো ছিষ্টেমে মোক ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছতো কোনোবা ইণ্ডাষ্ট্ৰীত গৈ ডেইলি ৱেজত কাম কৰিব লগাই দিছিল, সেই ছিষ্টেমটোৰ লগত মই কম্প্ৰমাইজ কৰিম নেকি? যদি আপোনালোকে ভাবে যে দুৰ্নীতি থাকিলেও মই চাকৰি পালোহেঁতেন, বেলেগ কথা।